আধাৰ কাৰ্ডত এড্ৰেছ কেনেকৈ শুদ্ধ কৰিব আৰু এড্ৰেছৰ লগত কেয়াৰ অফটো কেনেকৈ আনিব, অৰ্থাৎ আগতে এড্ৰেছ শুদ্ধ কৰিলে গাৰ্জেনৰ নাম বা কেয়াৰ অফটো অহা নাছিলে, এইটো কেনেকৈ আনিব চাই লওক। প্ৰক্ৰিয়াটো মই দেখাই আছোঁ। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত যাব, গৈ লিখিব আধাৰ, লিখি তলত চাওক গেট আধাৰ আহিছে, গেট আধাৰত ক্লিক কৰক। তাৰপিছত চাওক চেক ষ্টেটাছ আছে, চেক ষ্টেটাছত ক্লিক কৰক। ইয়াত চাওক এটা পেজ আহিছে, এয়া চাওক ফিংগাৰ অৰ্থাৎ টিপছৰ এটা চাইন আহিছে। ইয়াত তলত চাওক লগ ইন আছে, এই লগ ইনত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াত চাওক আধাৰ নম্বৰটো ভৰাব দিছে। আধাৰ নম্বৰটো যাৰ আধাৰ কাৰ্ড শুদ্ধ কৰিব তেওঁৰ আধাৰ নম্বৰটোহে ভৰাব। তলত কেপচাটো ভৰাই দিব, OTPটো ভৰাই দিয়ক। OTPটো ভৰাই দিয়াৰ পিছত লগ ইন কৰক। লগ ইন কৰাৰ পিছত সব আপোনাৰ পেজটো ইয়াত খোল খাই গ'ল। পেজটো খোল খোৱাৰ পিছত আপুনি প্ৰথমতে চাওক এড্ৰেছ আপডেট 1 নম্বৰতে আছে, এই এড্ৰেছ আপডেটত ক্লিক কৰিব। তাৰপিছত দুটা অপশ্যন আহিছে, এটা হ'ল আপডেট এড্ৰেছ ইউজিং ইউৰ ডকুমেণ্ট আৰু এটা আহিছে ফেমিলি বেজ এড্ৰেছ আপডেট। আপুনি ফেমিলি বেজত কৰিব, তেতিয়াহে কেয়াৰ অফ আহিব, নহ'লে নাহে। আপডেট এড্ৰেছ ইউজিং ইউৰ ডকুমেণ্টত কৰিলে কেয়াৰ অফ কিন্তু নাহে। ফেমিলি বেজ যিটো 2 নম্বৰত আছে এইটোত টাচ কৰক। তাৰপিছত তলত এণ্টাৰ আধাৰ নম্বৰ অফ ফেমিলি মেম্বাৰ, অৰ্থাৎ ধৰি লওক ছোৱালী মানুহ হ'লে হাজবেণ্ডৰ আধাৰ কাৰ্ডটো ইয়াত ভৰাব লাগিব, আৰু যদি বাপেকৰ নাম শুদ্ধ কৰে তেনেহ'লে বাপেকৰ আধাৰ নম্বৰটো ইয়াত ভৰাব লাগিব। ভৰাই তলত মোবাইল নম্বৰ ক্লিক কৰিলেই হ'ব, অট'মেটিক আধাৰ নম্বৰত থকা মোবাইল নম্বৰটো ইয়াত আহি যাব। তাৰপিছত ৰিলেশ্যনটো আপুনি ইয়াত চুজ কৰিব লাগিব। ধৰি লওক যদি মহিলা হয় অৰ্থাৎ লেডিছৰ হাজবেণ্ডৰ নাম শুদ্ধ কৰিব বিচাৰে তেনেহ'লে স্পাছ। তাৰপিছত লিগেল ষ্টেটমেণ্টত টিক মাৰ্ক দিয়ক। তাৰপিছত ইয়াত নেক্সট আছে, নেক্সট কৰক। তাৰপিছত এই ঘৰটোত টিক মাৰ্ক দি লওক। তাৰপিছত পে'মেণ্ট মোড, এই পে'মেণ্ট মোডত গৈ আপুনি পে'মেণ্ট কৰক। মেক পে'মেণ্ট আহিছে, মেক পে'মেণ্টত ক্লিক কৰক। ইয়াত আপোনাৰ UPI-ত ক্লিক কৰিলে স্কেনাৰটো আহিব, বা আপোনাৰ যদি এইটো মোবাইলত ডাইৰেক্ট ফোনপে' আছে তেনেহ'লে ডাইৰেক্ট কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰি UPI ID ভৰাব পাৰে, বা স্কেনাৰ আহে স্কেনাৰত দি আপুনি পে'মেণ্টটো কৰিব। পে'মেণ্টটো কৰাৰ পিছত ইয়াত এটা নাম্বাৰ আহিব, এই নাম্বাৰটো আপুনি কপি কৰি ৰাখিব লাগিব। SRN নম্বৰটো সেই চাওক একেবাৰে চুকত ফটোৰ তলত SRN S13 তেনেকৈ আছে, সেই নম্বৰটো আপুনি কপি কৰি ৰাখিব লাগিব। ৰাখি এইটো আপুনি লগ আউট কৰি দিয়ক। লগ আউট কেনেকৈ কৰিব, ফটো আছে চাওক সেই চুকত একেবাৰে, এই ফটোটোত টাচ কৰি তাক লগ আউট কৰাৰ পিছত আকৌ আপুনি লগ ইন কৰিব লাগিব। এতিয়া আধাৰ নম্বৰ ভৰাব, যাৰ নাম শুদ্ধ কৰিব। ধৰি লওক হাজবেণ্ডৰ নেম শুদ্ধ কৰিব, হাজবেণ্ডৰ আধাৰ নম্বৰটো ইয়াত ভৰাব, বা বাপেকৰ নাম শুদ্ধ কৰিব, বাপেকৰ আধাৰ নম্বৰটো ইয়াত ভৰাব। অৰ্থাৎ যাৰ নাম শুদ্ধ কৰিব বা যাৰ এড্ৰেছৰ লগত আপোনাৰ এড্ৰেছটো মিলাব সেইজনৰ আধাৰ নম্বৰটো ইয়াত ভৰাই দিয়ক। ভৰাই তলত কেপচাটো ভৰাই দিয়ক। লগ ইন উইথ OTP-ত ক্লিক কৰক, OTP আহিব, OTP-টো ভৰাই দিয়ক। তলত লগ ইন কৰি দিয়ক। লগ ইন কৰাৰ পিছত একেবাৰে তললৈ গুচি যাব, একেবাৰে লাষ্টত যিটো আছে ফেমিলি মেম্বাৰ ৰিকুৱেষ্ট, এই ফেমিলি মেম্বাৰ ৰিকুৱেষ্টত গৈ ক্লিক কৰক। গৈ আপুনি যে আগত SRN নম্বৰটো কপি কৰিছিলে এইটো ইয়াত পেষ্ট কৰি দিয়ক। যদি কপি কৰা নাই লিখি ৰাখিছিলে তেনেহ'লে ইয়াত লিখি দিয়ক। লিখি পেলাই ইয়াত একচেপ্ট কৰি দিয়ক।
একচেপ্ট এতিয়া নো ৰেকৰ্ড ফাউণ্ড মানে মই পে'মেণ্টটো কৰা নাছিলোঁ, যদি পে'মেণ্টটো কৰা থাকিলে হয় একচেপ্টটো গ্ৰীণ হৈ থাকিলে হয়, হৈ গ'লে হয়। অৰ্থাৎ পে'মেণ্ট কৰাৰ পিছত এইটো লগ ইন কৰি এই SRN নাম্বাৰটো ইয়াত ভৰাই দি একচেপ্ট কৰি দিব, তাৰপিছত অ'কে আহিব, অ'কে কৰি দিব, হৈ যাব। লগে লগে 2 মিনিটত চাব আপোনাৰ আধাৰ শুদ্ধ হৈ যাব। ধন্যবাদ।